হয় নাই বিফ হয় নে নহয়তো চিকেনৰ পিচ এনেকুৱাটো নহয় कौन के दुकान में शटर मरवा देता है मार्च वही तो देख नहीं तो सर्विस देना बेस्ट যোৱাকালি USTMৰ এখন ওচৰতে থকা এখন ৰেষ্টুৰেণ্টত চিকেন বিৰিয়ানী বুলি আপোনাৰ গৰু মাংস খোৱালে বুলি এটা অভিযোগ আহিছে যিটোত আপুনি ইতিমধ্যে প্ৰত্যক্ষদৰ্শী হিচাপে আছিল আপুনি কথাখিনি গম পায় চ' আপুনি কথাখিনি কি ক'ব বিচাৰে আচলতে যোৱাকালি যোনটো ঘটনা হ'ল আপোনাৰ USTMৰ যোনজন চেঞ্চেলৰ তেখেতৰ এখন ভাগিনীয়েকৰ এখন ৰেষ্টুৰেণ্ট আছে লেজিছ চেম বুলি সেই লেজিছ চেমতে মোৰ এজন ভাইটি মোৰ সম্বন্ধীয় ভাইটি তেখেতে লাঞ্চ কৰিবলৈ আহিছিল লাঞ্চ কৰিব আহোঁতে তেখেতে চিকেন বিৰিয়ানী খুজিছিলে চিকেন বিৰিয়ানী খোজাত তেখেতৰ চিকেন বিৰিয়ানী যোনটো চিকেন বিৰিয়ানী দিছিলে সেই চিকেন বিৰিয়ানীটোত এটা মানে গৰুৰ মাংস দুটুকুৰামান মিক্স আছিলে আৰু সেই মিক্স থকা দেখি সি খাই চাওঁতে চবেই গম পায় তেতিয়া মানে সি সুধিলে যে দাদা এইটো চিকেন নহয় নেকি তেহেঁতি কৈছে চিকেন হয় কিন্তু তাৰ লগতে মুছলিম ফ্ৰেণ্ড আছিলে মুছলিম ফ্ৰেণ্ডজনক যেতিয়া সুধিছে তেতিয়া মুছলিম ফ্ৰেণ্ডজনে কৈছে যে এইটো বোলা বিফ হয় সেই তেনেকৈ কওঁতে ঘটনাটো আমি পোহৰলৈ আহিলে আৰু হয় তাৰপিছত আপোনাৰ বিল আছিনা অৱগত কৰিছে হয় বিল আছিনা কালচাৰেল ছেক্ৰেটাৰী হয় মই নিজেই আমাৰ মিডিয়া হাউচত মই অৱগত কৰিছোঁ কথাষাৰ কি ক'ব কথাটো নমস্কাৰ জয় অসম মই মুন্না আহমেদ কামৰূপ জিলা কমিটিৰ মুখ্য শিক্ষা সচিব বৰ্তমান ধৰণৰ আচলতে এইটো অতি দুৰ্ভাগ্যজনক ঘটনা এইটো যোৱাকালি যিটো ঘটনা হৈ গ'ল USTMত মানে গৰু মাংস মানে চিকেন বিৰিয়ানীৰ লগত সিহঁতে কি কৰিছে গৰু মাংস মিক্স কৰি দিছে এইটো অতি দুৰ্ভাগ্যজনক ঘটনা গতিকে দুখীয়ে শাস্তি পাব লাগে এইটোৱে আমি ভিলেজ থানা কমিটি আছোঁ লগত গতিকে এইটোৱে কথা দুখীয়ে শাস্তি পাব লাগে কথাটো দুৰ্ভাগ্যজনক কথা এটাই হিন্দু মানুহক গৰু মাংস খোৱা আৰু মুছলমান মানুহক আপোনাৰ গাহৰি মাংস খোৱা দুটা একে সমান অপৰাধ আমি কোনো ধৰ্মৰ আমি বিৰোধিতা কৰা নাই আমি কোনো ধৰ্মান্তকৰণ কৰা নাই আমি এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে USTMৰ যিজন ভাইচ চেঞ্চেলৰজনৰ এইখিনি কাণ্ড জ্ঞান আছেনে নাই যে হিন্দু মানুহে কি আপোনাৰ মাংস খায় আৰু মুছলমান মানুহে কি মাংস খায় এটা কথা আশ্চৰ্যজনক কথা যে তাত কি কয় উক্ত ৰেষ্টুৰেণ্টখনত উদ্দেশ্য প্ৰণোদিতভাৱে এইটো ভুল কৰা হৈছিলে নে তাত অপেনকৈ এইখিনি কাম কৰি চলাই থকা হৈছে গতিকে আমি বিলাসিতা অসমৰ তৰফৰ পৰা এইটোতো সকলো এজন প্ৰকৃত ইছলাম ধৰ্মী মানুহেও এইটো ভুল বুলি কৈছে প্ৰকৃত এজন মুছলমান মানুহেও কৈছে এইটো এটা মাৰাত্মক ভুল এটা গুনাহ হৈছে তেওঁলোকৰ ভাষাত এটা আমাৰ লগতে আমাৰ বিলাসিতা অসমতে আমাৰ বহুতখিনি আমাৰ মুছলমান আমাৰ সৈনিক সতীৰ্থ আছে তেওঁলোকে নিজে কৈছে যে এইটো সকলোকে ডাঙৰ গুনাহ যে যিটো মানে ধৰ্মৰ এগেইনষ্টত গৈ তেওঁলোকে কাম চলাইছে গতিকে মাননীয় মুখ্যমন্ত্ৰী তথা অসমৰ আমি গৃহ বিভাগক এটা তদন্ত চলাবলৈ কৈছোঁ যিখন ৰেষ্টুৰেণ্টে এনেকৈ ধৰ্মৰ বিৰুদ্ধে গৈ তেওঁলোকে এটা এনেকুৱা ভুল কৰিছে এটা গুনাহ কৰিছে এটা অপৰাধ কৰিছে এই ৰেষ্টুৰেণ্টখন অনতি বিলম্বে বন্ধ কৰিব লাগে আৰু USTMৰ যিগৰাকী ভাইচ চেঞ্চেলৰ তেখেতক মাতি আনি জবাবদিহি কৰিব লাগে যে তেখেতৰ কেম্পাছৰ আশে পাশে থকা এনেকুৱা আৰু কিমান অনৈতিক মানে কাৰ্যকলাপ চলি আছে যিটো কাৰণে এনেকুৱা হিন্দু মানুহে ধৰ্ম তেওঁলোকে হেৰুৱাবলগীয়া হৈছে আৰু মুছলমান মানুহেও তেওঁলোকৰ ধৰ্ম হেৰুৱাবলগীয়া হৈছে গতিকে বিলাসিতা অসমৰ তৰফৰ পৰা এটা অনুৰোধ যাতে এই বিষয়টোৰ ওপৰত তদন্ত চলে আৰু ইয়াত কোনোবাই ব্যৱসায় কৰিছে ব্যৱসায় কৰা মানুহজনে ন্যূনতম কাণ্ডজ্ঞান থাকিব লাগে যে তেওঁ প্ৰকৃততে একজেক্টলি কৰিব লাগে কি আৰু কাষ্টমাৰক বাৰম্বাৰ সুধিব লাগে আৰু দুই নম্বৰ কথাটো হ'ল এই বিষয়টোক ইতিমধ্যে আমি মিডিয়া চেলত আমি অৱগত কৰিছোঁ আৰু এতিয়া আমি দিছপুৰ পুলিচ ষ্টেচনলৈ আহিছোঁ দিছপুৰ পুলিচ ষ্টেচনত আমি উক্ত ৰেষ্টুৰেণ্টখনৰ এগেইনষ্টত আমি এখন এজাহাৰ দাখিল কৰিব কাৰণে ধন্যবাদ জয় অসম গৰু মাংস হোটেলত বিক্ৰী কৰাটো মানে নিষিদ্ধ কৰি দিব লাগে নহ'লে এনেকৈয়ে চলি থাকিব যে চিকেনৰ নামত সকলো হিন্দু মানুহ খুৱাই থাকিব